Hi everyone, welcome back to my channel RM Way to Take. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ ভেকেন্সিৰ ওপৰত আৰু ক'ত কি ভেকেন্সি ওলাইছে এবাৰ আমি চাই লওঁ আহক আৰু এই আপোনালোকে দেখা পাইছে অসম লোকসেৱা আয়োগ এডভাৰটাইজমেন্ট নম্বৰ 18/2025 dated 5th of May 2025 name of the post is junior engineer mechanical under water resources department আৰু পোষ্ট ওলাইছে 17টা ভালেখিনি পোষ্ট ওলাইছে ওপেন ক্যাটাগৰীত ওলাইছে 10টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন 4টা ওবিসি এমওবিসি বাবে ওলাইছে 4টা ৰিজাৰ্ভ ফৰ উইমেন ক্যাটাগৰীৰ বাবে 2টা ঠিক তেনেকৈ ৰিজাৰ্ভ ফৰ ওবিসি এমওবিসি টি ট্ৰাইব যিখিনি ক্যান্ডিডেট আছে আদিবাসী তেখেতলোকৰ বাবে ওলাইছে টোটাল এটা আৰু ৰিজাৰ্ভ ফৰ এসসি বাবে নাই এসটি প্লেনৰ বাবে নাই এসটি হিলছৰ বাবে ওলাইছে 2টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটাগৰী এটা টোটাল পোষ্ট আছে 17টা আৰু 17টাৰ 7টা হৈছে ৰিজাৰ্ভ ফৰ উইমেন ক্যাটাগৰী তো এতিয়া তেখেতলোকে দিছে পে স্কেল 14000 এৰ পৰা 70000 গ্ৰেড পে 8700 পেমেন্ট 2 এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে দিছে পার্মানেন্ট ৰেসিডেন্স সার্টিফিকেট বা এমপ্লয়মেন্ট এক্সচেঞ্জ সার্টিফিকেট থাকিব লাগিব নেসেসারি ডকুমেন্টস আপলোড কৰিব লাগিব এডুকেশন কোয়ালিফিকেশন দিছে ক্যান্ডিডেট মাস্ট হ্যাভ 3 years diploma 3 বছৰ diploma in mechanical engineering from any technical institute recognized by AICTE. The diploma course in mechanical engineering must be a regular course. Diploma course in mechanical engineering obtained through distance mode of education by whatever name called will not be accepted. 3 বছৰ diploma থাকিব লাগিব কিন্তু diploma আপোনালোকে ৰেগুলাৰ কৰিব লাগিব যিসকল ক্যান্ডিডেট ডিসটেন্স মোডত কৰিছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব মিনিমাম এজ দিছে 18 বছৰ আৰু ম্যাক্সিমাম দিছে 40 বাকি এসটি এসসিৰ বাবে 5 বছৰ ৰিলেক্সেশন ঠিক তেনেকৈ ওবিসিৰ বাবে 3 বছৰ ৰিলেক্সেশন 45 43 আৰু যিখিনি তেওঁলোকে ক্ৰাইটেৰিয়া এজ পাৰ গভৰ্নমেন্ট নৰ্মছ হেখিনি তেওঁলোকে দিছে আৰু এজ লিমিটো অন দা বেসিস অফ ক্লাস 10 বা 12 ৰ এডমিট কাৰ্ড বা পাস সাৰ্টিফিকেট বা মাৰ্কশিটত লিখা থাকিব লাগিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট যিসকল গভৰ্নমেন্ট এমপ্লয়ি হয় তেওঁলোকে কিন্তু এনওসি পাবলিশ কৰিব লাগিব থ্ৰু প্ৰপাৰ চেনেল আৰু স্মল ফ্যামিলি যিখন নৰ্মছ অফ হোম ফৰ্ম এ আৰু এই ফৰ্মখন আপোনালোকে এপিএসসিৰ ৱেবসাইটত গৈ ফৰ্মছ বুলি এটা সেকশন আছে সেই সেকশনটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব অনলাইন ষ্টাৰ্ট হ'ব 8 মে পৰা ক্লোজিং হ'ব 7 জুন আৰু লাষ্ট ডেট ফৰ পেমেন্ট অফ এপ্লিকেশন ফি 9 জুন 2025 General candidate দিব লাগিব 297.20 fees OBC MOBC এর বাবে 197.20 SC ST BPL PWD এর বাবে 47.20 আৰু ইয়াত তেখেতলোকে হাউ টু এপ্লাই দি দিছে কেনেকৈ এপ্লাই কৰিব লাগিব প্ৰথমবাৰ যদি আপোনালোকে এপ্লাই কৰে কেনেকৈ কৰিব লাগিব ভ্যালিড ইমেইল আইডি মোবাইল নাম্বাৰ ফটো সাইজ সিগনেচাৰ গুটেখিনি আপোনালোকে কিমান সাইজৰ হ'ব লাগিব গুটেখিনি এবাৰ গো থ্ৰু কৰি ল'ব তাৰ পাছতে আপোনালোকে এপ্লাই কৰিব আৰু সেন্টাৰ কোড কেনেকৈ কৰিব নেম অফ জোন আৰু এইকেইটা জোনৰ ভিতৰত কোন কেইখন ডিস্ট্ৰিক্ট কভাৰ হৈছে তেওঁলোকে দি দিছে এইখিনি আছিল ইম্পৰ্টেন্ট পইণ্ট যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ